গুড মৰ্ণিং বন্ধুসকল, আজি হৈছে মহাশিৱৰাত্ৰি। তো গতিকে ৰাতিপুৱা উঠি ব্ৰাছ কৰি ধুনীয়াকৈ গা পা ধুই ওলাই গ'লোঁ। ওলাই গৈ কাষতে থকা শিৱ মন্দিৰটোতে সেৱা পাকি ল'লোঁ। কাষতে ধুনীয়াকৈ কালাৰ পিলাৰ চাফ চিকুণ কৰি ৰাখিছে। গৈ পেলাই মই আমাৰ দোকানখন পালোঁ। দোকানখন আছে ছেকেণ্ড ফ্ল'ৰত। উঠি গৈ আইনা এখন দেখি পেলাই ভিতৰলৈ সোমাই গ'লোঁ। কাষ্টমাৰ নাছিলে, তো কিটচেনলৈ গুচি গ'লোঁ। কিটচেনলৈ গৈ দেখিলোঁ ল'ৰাবিলাক কাম কৰি আছে। তাৰপিছত মই ব্ৰেকফাষ্ট মই ভাতকে খাই দিলোঁ আৰু তাৰপিছত এটা অৰ্ডাৰ আহিলে প্ৰন মছলা, সেইটো মাৰিলোঁ। তাৰপাছত অলপ খালী সময় ওলাই পেলাই আমি গ'লোঁ নদী পাৰলৈ বুলি। নদী পাৰত গৈ দেখিলোঁ যে বহুতে লেতেৰা আছিলে পাৰটো। আকৌ ঘূৰি আহি পেলাই এটা অৰ্ডাৰ আহিলে আমাৰ ভেজ থোপাটো মাৰি দিলোঁ। তাৰপিছত সন্ধিয়া হ'ল, অলপ কাষ্টমাৰ বাঢ়িলে, তো সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈছে। আৰু তাৰপাছত এটা আমাৰ ৰেগুলাৰ কাম থাকে, সেইটো হৈছে ম'ম' বনোৱা। ম'ম' বনালোঁ সকলোৱে মিলি। তাৰপাছত আৰু ৰাতি হ'ল, 11টামান বাজিলে পায়। কিটচেন চাফ কৰি পেলাই আমি যাবলৈও হ'ল। তো ভিডিঅ'টো কেনে পালে লাইক আৰু কমেণ্ট কৰি জনাব।